কলেজত নাই কোচিঙত গৈছে এতিয়া সেই কোচিংটো সঁচাই কোচিং কি কোচিং কোনে জানিব এখনটো আমি পুৰস্কাৰ হিচাপে নিদিওঁ আমি কলেজত যোৱাৰ সুবিধাৰ কাৰণে মই যদি কলেজতে নপঢ়ো মোৰ দেউতা মাই যদি মোক কোচিঙে কৰাব পাৰে এবছৰ তেওঁ চৰকাৰৰ বিনামূলীয়া স্কুটিখন কিয় লোভ কৰিব লাগে বিলাক জেট কৰি থাকিলেও নহয় আৰু যিটো সিদ্ধান্ত হৈছে সেইটোৱে হ'ব এটো তাত কোনো পৰিৱৰ্তন নহয় এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ কিয়নো এইবাৰ এইচএছৰ স্কুটি যিসকল ছাত্ৰ-ছাত্ৰীয়ে কলেজত নামভৰ্তি কৰা নাই বা কোচিঙত নামভৰ্তি কৰিছিল তেওঁলোকক দিয়া নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা মন্তব্য কৰিছিল আৰু ইয়াৰ পিছতে ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হয় আৰু এই বিতৰ্কক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু উল্লেখ কৰিছে যে আসলতে এই কোচিঙৰ ছাত্ৰ-ছাত্ৰীসকল বা যিসকলে কলেজত নামভৰ্তি কৰা নাই তেওঁলোকক স্কুটি প্ৰদান কৰা হ'বনে নাই ইয়াৰ চূড়ান্ত সিদ্ধান্ত মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে আমাৰ হাতত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আপোনালোকক মন্তব্যটো শুনাই লৈছো কিন্তু ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট যদি আপোনালোকে এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে কোচিং কৰাৰ ষ্টুডেণ্টক মানে আমাৰ অসমত কি হয় মানুহে কিছুমান কথাক জেদ কৰে আমি স্কুটিখন কিয় দিওঁ আমি স্কুটিখন দিওঁ কলেজত যাবৰ কাৰণে আৰু কোন কলেজত যাব যে 3 বছৰ তেওঁ কলেজত পঢ়িব এটা তেওঁ যদি কোটাত কোচিং কৰি থাকে এখনটো আমি পুৰস্কাৰ হিচাপে নিদিওঁ আমি কলেজত যোৱাৰ সুবিধাৰ কাৰণে দিওঁ যদি তেওঁ কলেজতে নপঢ়ে তেওঁক আমি স্কুটিখন কেনেকৈ দিব পাৰোঁ দুখীয়া মানুহে পেষ্ট ফণি কোনোবাই চাউল দালি কিনা পইচা দি টেক্স লৈতো আমি এইবিলাক কৰোঁ মোৰতো ঘৰৰ পইচা নিদিওঁ গতিকে মই যদি কলেজতে নপঢ়োঁ মোৰ দেউতা মাই যদি মোক কোচিঙে কৰাব পাৰে এবছৰ তেওঁ চৰকাৰৰ বিনামূলীয়া স্কুটিখন কিয় লোভ কৰিব লাগে এইটো বিতৰ্ক কেনেকৈ হ'ব পাৰে এইটোতো নিজে ক'ব পাৰে যে মোৰ দেউতাই মোক 1.5 লাখ টকা দি কোটাত কোচিং কৰাই আছে গতিকে দুখীয়া মানুহৰ স্কুটিখন মোক নালাগে তেওঁতো নিজে এৰি দিব লাগে প্ৰত্যেকটো কথাতে জেদ কৰি থাকিলে আৰু চৰকাৰখনে সবৰ কথা শুনি থাকিব নেকি স্কুটিৰ আঁচনিটোৱে যে আপুনি কলেজত যাবৰ কাৰণে আমি স্কুটি দিছোঁ কলেজত নাই কোচিঙত গৈছে এতিয়া সেই কোচিংটো সঁচাই কোচিং কি কোচিং কোনে জানিব গতিকে স্কুটি লাগিলে কলেজত পঢ়িব লাগিব আৰু যাৰ দেউতাক মাকে কোচিং কৰাব পাৰে সি দুখীয়া মানুহৰ টকাৰ স্কুটিখন লৈ পেলাই উঠি ভাল পাব জানো কিন্তু নিজে কষ্ট পাব এইখনত উঠি এইখনটো পুৰস্কাৰ নহয় এইটো হ'ল তাত স্কিমতে লিখি আছে যে কলেজত যোৱাৰ কাৰণে সুবিধা কৰি দিব এতিয়া আমি চাইকেলখন দিছোঁ চাইকেলখনটো কিয় দিছোঁ যাতে স্কুলত যাব পাৰে স্কুলৰ পৰা দূৰত ঘৰ আছে সেইকাৰণে এই বিষয়বিলাক জেদ কৰি থাকিলেও নহয় আৰু যিটো সিদ্ধান্ত হৈছে সেইটোৱে হ'ব এইটো তাত কোনো পৰিৱৰ্তন নহয়